शोणितपुर के कचबिल के सागर छेत्री की दोनों किडनियां खराब, चिंतित गरीब परिवार। शोणितपुर जिले के कचबिल गांव के एक परिवार पर काल का साया मंडरा रहा है। कुछ दिन पहले तक एक निजी कंपनी में काम करके परिवार का पालन पोषण करने वाले कचबिल गांव के सागर छेत्री की दोनों किडनियां खराब हो जाने के कारण यह अभागा परिवार असहाय हो गया है। एक बच्चे के पिता सागर छेत्री इस दुर्भाग्यपूर्ण स्थिति में अपनी गरीब पत्नी और परिवार के साथ इलाज का खर्च वहन करने में पूरी तरह असमर्थ हैं। सागर छेत्री पिछले लगभग 20-25 वर्षों से बेंगलुरु में एक एसएफए कंपनी में सिक्योरिटी गार्ड के रूप में कार्यरत थे। पिछले एक सप्ताह से वे बेंगलुरु के वैदेही अस्पताल में इलाजरत हैं। इस कठिन समय में गाँववासियों ने सभी दयालु व्यक्तियों और संस्थानों से इस मरीज को आर्थिक सहायता प्रदान करने की अपील की है। सागर छेत्री को आर्थिक मदद के लिए 7002983658 नंबर पर संपर्क करने का अनुरोध किया गया है। আমাৰ ৰঙাপাৰা বিধানসভা সমষ্টি অন্তৰ্গত মানখিৰি গাঁও পঞ্চায়তৰ কচুবিল গাঁৱৰ এজন যুৱক আমাৰ ওচৰ চুবুৰীয়া সাগৰ চেত্ৰী বুলি এজন ল'ৰা কৰ্মসূত্ৰে বাংগালোৰত আছিল আৰু বাংগালোৰত যেহেতু ভালকৈ এটা সিকিউৰিটি গাৰ্ডৰ এটা প্ৰতিষ্ঠানত কাম কৰি আছিল। তো ইতিমধ্যে আজি যোৱা এসপ্তাহত আমি গম পাইছোঁ যে ল'ৰাটোৰ শ্বাস প্ৰশ্বাসত অলপ সমস্যা হ'ল। তো সমস্যা হোৱাৰ পিছত যেতিয়া বাংগালোৰ এখন ব্যক্তিগত প্ৰতিষ্ঠান চিকিৎসা প্ৰতিষ্ঠান বৈদেহী হস্পিটাল, সেই বৈদেহী হস্পিটালত নিয়াৰ পাছত গোটেইখিনি টেষ্ট কৰাৰ পাছত ৰিজাল্ট ওলাল যে মানে দুইটা বৃক্ক বিকল হৈছে। তো দুইটা বৃক্ক বিকল হোৱাৰ লগে লগে এটা পৰিয়ালটো যিহেতু আৰ্থিকভাৱে তিনি জুৰুলা, যথেষ্ট শংকিত সমস্যাত পৰিল। তো আমি গাঁওবাসী ৰাইজে যি পাৰিছোঁ আমি সহায় কৰিবলৈ যথেষ্ট চেষ্টা কৰিছোঁ, কিন্তু সেইখিনি টকাই পৰ্যাপ্ত নহয়। আমি আমাৰ সন্মানীয় বিধায়ক যিহেতু আমাৰ জনপ্ৰতিনিধিসকল আছে, আমি সকলোকে এটা আহ্বান জনাইছোঁ সমগ্ৰ এই অঞ্চলৰ ৰাইজৰ হৈ, যাতে ল'ৰাটোৰ চিকিৎসাৰ ক্ষেত্ৰত পৰ্যাপ্ত সুবিধা পায় আৰু ল'ৰাটোৰ যাতে জীৱন উভতি আহে। আৰু যদি আমি আৰ্থিকভাৱে তেখেতক সহায় কৰিব আমি নোৱাৰোঁ, কিন্তু ল'ৰাটোৰ ইতিমধ্যে আমি বহুত মানে জীৱনৰ এটা হেৰি আহি গৈছে। সকলো ৰাইজক আহ্বান কৰিছোঁ যাতে যি পাৰে আপোনালোকে, আমি এটা স্কেনাৰ আমি বেংকৰ একাউণ্ট আপোনালোকক দিম, আপোনালোকে যি পাৰে 1 টকা 2 টকা 10 টকা 100 টকা যি পাৰে আপোনালোকে সহায় কৰি ল'ৰাটোৰ জীৱন ৰক্ষা। চিকিৎসা খাতিন আপোনাৰ বাংগালোৰৰ যি তেখেত কৰ্মৰত যিহেতু বাংগালোৰত আছিলে আৰু বাংগালোৰৰ তেওঁ কৰ্মৰত যি প্ৰতিষ্ঠান তাৰ ওচৰতে বৈদেহী হস্পিটাল বুলি, সেই বৈদেহী হস্পিটালতে বৰ্তমান চিকিৎসাধীন হৈ আছে। আজি এসপ্তাহ হৈছে, কোনো স্বাস্থ্যৰ তেনেকৈ উন্নত এতিয়ালৈকে হোৱা নাই। ডক্টৰে বৃক্ক সংৰোপণৰ কাৰণে কৈছে, যিহেতু বৃক্ক সংৰোপণ কৰিবলৈ গ'লে যথেষ্ট টকা পইচাৰ প্ৰয়োজন আছে। তো সেই গতিকে আমি ইতিমধ্যে আপোনাৰ খবৰ মিডিয়াৰ জৰিয়তে অৱগত কৰিব বিচাৰিছোঁ, আপোনালোকে আৰ্থিকভাৱে ল'ৰাজনক সহায় কৰি জীৱনটো ৰক্ষা কৰক।